কিন্তু যেতিয়া আমি শিৱসাগৰত ভৰি দিছোঁ তেতিয়াই আমি জুবিন দাৰ অসমখন দেখা পাইছোঁ। আমি ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে ভূপেন হাজৰিকাই বিচৰা জুবিন দাই বিচৰা সেই বৰ অসমখন আমি উজনিত গৈ দেখা পাইছোঁ। আৰু আমি নামনি অসমবাসী ৰাইজক এটাই আহ্বান জনাব বিচাৰিম, উজনিৰ মানুহ আমি যিমান সংবাদ মাধ্যমত দেখা পাওঁ তেনেকুৱা ব্যক্তি তেওঁ তাত নাই। 99.9% মানুহ তাত বহুত ভাল। ছাৰ, প্ৰথম দিনা আমি যিদিনাখন শিৱসাগৰত গৈছিলোঁ সেইদিনা আমাৰ টিমটোক লগ কৰিবলৈ আহিছিল সকলোৰে পৰিচিত শৃংখল চলিহা। আমি যাক বিশৃংখল চলিহা বুলি কওঁ। আমাৰ নামনিৰ মানুহে তেখেতক দেখি ভয় কৰে বা মিয়াৰ বিৰুদ্ধে যিহেতু গৰ্জন দিয়ে বা মিয়াক গালি দিয়ে সংবাদ মাধ্যমত। আমি প্ৰথমে ভয় পাইছিলোঁ যে শিৱসাগৰত যাম, আমাৰ নামনি অসমৰ মানুহক তাত কাম কৰিবলৈ যাবলৈ নিদিয়ে, শ্ৰমিকসকলক কাম কৰিবলৈ নিদিয়ে। যেতিয়া আমাৰ টিমটো শৃংখল চলিহাক লগ পালে তেতিয়া শৃংখল চলিহাই কৈছে, যদি আপোনালোকৰ থকাৰ অসুবিধা হয় আমাৰ ঘৰত থাকিব, চাহ পানী খুৱাইছে আৰু যিকোনো ধৰণৰ অসুবিধা হ'লে আমাক ফোন কৰিব। তাৰপিছত আমি লগ পালোঁ অখিলদাৰ টিম। অখিলদাৰ টিমটোৱে যথেষ্ট সহযোগিতা কৰিছে। আৰু শৃংখল চলিহাৰ আৰু এটা টিম বিকাশ অসম, যিজনক সমগ্ৰ অসমৰ মানুহে ভাল পায়, তেখেতেও আপোনাক বহুত প্ৰশংসা কৰিছে ছাৰ। শৃংখল চলিহাও কিন্তু আপোনাক প্ৰশংসা কৰিছে। আৰু শৃংখল চলিহাৰ লগতে আৰু কিছুমান সচেতন ব্যক্তিয়ে, সাংবাদিক আছে, বুদ্ধিজীৱী আছে, যিসকলে সমাজৰ লগত কাম কাজৰ লগত জড়িত থাকে, সেইসকল ব্যক্তিয়েও আপোনাক এবাৰ শিৱসাগৰত যাবলৈ আহ্বান জনাইছে ছাৰ। আমাৰো এটা ৰিকুৱেষ্ট, আপুনি এবাৰ শিৱসাগৰত যাব লাগিব ছাৰ। আৰু আমাৰ এটা ভাৱ আছিল, এটা ঘটনা ক'ম ছাৰ। নাজিৰাৰ চন্তকত যেতিয়া বানে এগৰাকী মহিলাক উটুৱাই লৈ গ'ল, এগৰাকী মহিলা মুছলমান মহিলা আছিল। মুছলমান মহিলাগৰাকীক বচাবলৈ এগৰাকী হিন্দু ব্যক্তিয়ে প্ৰাণ আহুতি দিলে। হিন্দু মুছলমান ছোৱালীজনীক বচাবলৈ গৈ হিন্দুৱে ব্যক্তিজনৰ মৃত্যু হ'ল। তাতকৈ আমি সম্প্ৰীতিৰ নিদৰ্শন হয়তো আমি গোটেই অসমত বিচাৰি নাপাম। আৰু এটা কথা ক'বই লাগিব, যিহেতু আমি কোনোদিনেই উজনিত যোৱা নাই, আমি সংবাদ মাধ্যম বা সামাজিক মাধ্যমত যিবোৰ দেখা পাওঁ যে আমাক গালি পাৰে, কিছুমান ব্যক্তি আমাক হয়তো ভাল নাপায়, আমাক মিয়া বাংলা দেখি বিভিন্ন ধৰণৰ কথা কয়। কিন্তু যেতিয়া আমি শিৱসাগৰত ভৰি দিছোঁ তেতিয়াই আমি জুবিন দাৰ অসমখন দেখা পাইছোঁ। আমি ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে ভূপেন হাজৰিকাই বিচৰা জুবিন দাই বিচৰা সেই বৰ অসমখন আমি উজনিত গৈ দেখা পাইছোঁ। আৰু আমি নামনি অসমবাসী ৰাইজক এটাই আহ্বান জনাব বিচাৰিম, উজনিৰ মানুহ আমি যিমান সংবাদ মাধ্যমত দেখা পাওঁ তেনেকুৱা ব্যক্তি তেওঁ তাত নাই। 99.9% মানুহ তাত বহুত ভাল। আৰু উজনিবাসীয়ে বা শিৱসাগৰবাসীয়ে, শিৱসাগৰৰ সচেতন মহলে আমাৰ সন্মানীয় বিধায়ক শ্বেৰমান আলী আহমেদ ডাঙৰীয়ালৈ এখন সন্মান পত্ৰ আগবঢ়াইছে। আমি সেইখন ছাৰক দিবলৈ আহ্বান জনাম। ক্ৰেডিটটো তোমালোকৰে পৰি দিব কৈছে। আমাৰ যিসকল যুৱক, 70জন যুৱক গৈছিলে আমাৰ ৰয়েল CRCCৰ নেতৃত্বত, আমাৰ ৰখিবল গৈছিলে, বহুতো ইউটিউবাৰ গৈছিলে। মই পোনপ্ৰথমে আমাৰ যুৱকসকলক এই চেগতে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে বহুত ডাঙৰ এটা মহৎ কাম কৰিলে। মই বিধানসভাৰ বাহিৰত জাষ্ট এটা আহ্বান ৰাখোঁতে আপোনালোকে এনেকৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি মানুহে মানুহৰ বাবে আপোনালোকে প্ৰমাণ কৰি থৈ আহিলে। তাৰ কাৰণে আপোনালোক আটাইকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি মই এই চেগতে দ্য পিপুল অফ শিৱসাগৰ ৰেস্কিউ নামৰ NGO, যিটো গোটেই শিৱসাগৰৰ হৈ মোলৈ যি ধৰণৰ তেখেতসকলে অভিনন্দন জনাইছে, ধন্যবাদ জনাইছে, মই গোটেই শিৱসাগৰবাসীক মই হাতযোৰ কৰি মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ এই সহৃদয়তাই অনাগত দিনত আমাৰ এই অসমখনক সঁচাকৈয়ে জুবিনদাৰ অসম বা শংকৰ আজানৰ অসম নিৰ্মাণ কৰাত বহু মাইল আগুৱাই লৈ যাব বুলি আমি আত্মবিশ্বাসী। আমি বেচিকেলি সকলো মানুহ, আমাৰ সকলোতকৈ ডাঙৰ পৰিচয় হ'ল আমি মানুহ আৰু একেজন সৃষ্টিকৰ্তাই সৃষ্টি কৰিছে। সেই হিচাপে আমি সকলো ভাই ভাই। নাম বেলেগ বেলেগ হৈছে, ধৰ্ম বেলেগ বেলেগ হৈছে, কিন্তু বেছিক কথা হ'ল আমি সকলো মানুহ আৰু এজন সৃষ্টিকৰ্তাৰ সৃষ্ট জীৱ হিচাপে আমি সকলো ককাই ভাই। অনাগত দিনত আমাৰ ফালৰ পৰা চেষ্টা হ'ব লাগে যে আজি ধৰক মানুহক Date 8 August 2026 to Mr. Sherman Ali Ahmed,
Honorable MLA Mondia. Subject. ইংৰাজীত আছে নেকি Oh. ঠিক আছে অলপ জোৰে ক'বা তোমাৰ আৱাজটো একদম নাই Heart appreciation for your support to the flood affected people of Shivsagar and Saraideo. Respected sir, on behalf of people of Shivsagar, we extended our heartfelt gratitude and sincere appreciation for generous support and compassionate assistance extended to the flood affected people of Shivsagar and Saraideo during this difficult time. Your timely contribution and humanitarian spirit have brought hope and relief to countless families struggling with the devastating impact of floods. Your reflectless initiative reflect your commitment to serving humanity beyond the geographical boundaries and inspired many to forward to in support of those in need. We deeply value your kindness, generosity, and unwavering dedication to public welfare. Your support will always remember in immense respect and gratitude by the people of Shivsagar and Saraideo. Once again, thank you for standing with us. থ্যাংক ইউ Hour of need. We wish you good health, continuous success, and stay in our noble service to society. We sincere appreciation on behalf of people of Shivsagar, collaboration with Rescue NGO since 2017. The Rescue NGO to হ'ল ব্লাড ডনেশ্যন NGO শিৱসাগৰৰ যিখিনি গোটেই ৰাইজ আছে ছাৰৰ কামত সন্তুষ্ট হৈ ইমান ভাল পোৱা মৰম আমাক দিছে শিৱসাগৰত আমি একো অসুবিধা পোৱা নাছিলোঁ থ্যাংক ইউ কি লাচি থানা কি অন্য গোটেইখিনি ছাৰৰ কামত সন্তুষ্ট হৈছে আমি ছোৱালী কলেজত আছিলোঁ তাতে আমাক মুখ্যমন্ত্ৰীয়ে লগ কৰিল আমাৰ কামত সন্তুষ্টি প্ৰকাশ কৰিল ছাৰকো ধন্যবাদ দিল যে ইমান ধুনীয়া কাম কৰি আছে গোটেই মিনিষ্টাৰ আছিল ডেলিগেটছ আছিল কামখিনি চাল আমাৰ তাৰপিছত আমি 10-12খন স্কুল মানুহৰ ঘৰ লগতে আমি বিকাশ অসমৰ লগত কলাবৰেশ্যন কৰি 5খন গৃহ নিৰ্মাণ কৰিছোঁ থ্যাংক ইউ পিছলৈ যাম বুলি পৰিকল্পনা আছে সেইলৈ পৰিকল্পনা কৰি আছোঁ থ্যাংক ইউ ক্ৰেডিট গোজ টু ইউ ৱাৰিয়াৰ তোমালোকলৈ ক্ৰেডিটটো আমি এইটো এটা ডাঙৰ এখন সন্মান পত্ৰ আৰু গামোচা পঠাইছে তেওঁলোকে ছাৰৰ আশাত আছে তেওঁলোকে যে ছাৰ একবাৰ হ'লে শিৱসাগৰলৈ আহিব থ্যাংক ইউ এইটো শিৱসাগৰৰ গামোচা না